বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ পিছে তোৰ পোষ্টিং ক'ত হ'ব? কাৰ্বি আংলঙত খুৰা। কাৰ্বি আংলঙত? ইমান দূৰত? ইমান দূৰত তুমি কেনেকৈ থাকিবা মানস? এনেকুৱা লাগিছে যেন মোৰ দায়িত্ব অলপ কম হ'ল। কিয়? নহয় মানে এতিয়া ঘৰখনৰ দায়িত্ববোৰ ভগাই ল'বলৈ ডাঙৰ বোৱাৰীজনী আহিল যে। এই নিচি আৰু বন্দনা মিলি কোৱাচোন। মানে মই আপোনাক ক'বলৈ বিচাৰিছিলোঁ দুয়ো মিলি ঘৰখন বৰ সুন্দৰকৈ চম্ভালিছে। মোৰ আৰু কিহৰ চিন্তা নাই। তেনেহ'লে তুমি মনটো কিয় মাৰি আছা? ভৰিখনৰ বিষটো বৰকৈ ভাল পোৱা নাই যে। তই গুচি গ'লে সেইটো নাইকিয়া হ'ব। কি কৰিবি, উপায় নাই, যাবতো লাগিবই। তোক কিন্তু মই বহুত মিছ কৰিম। খুৰীহঁত বা ক'ত আছে? মাতা 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 ইয়ালৈকে মাতা। খুৰী খুৰী আহিব ৰ'বা হৰিকাই খুৰী আহিব ৰ'বা আহিব ৰ'বা। খুৰী নিশি এইযোৰ লওক আপোনাৰ কাৰণে। অঁ আৰু ৰ'ব, আৰু এইটো খুৰাৰ বাবে। হৰিকাই ক'ত আছে খুৰী? হৰিকাই ক'ত আছিলা তুমি? কোৱা বোৱাৰী। এইটো লোৱা তোমাৰ কাৰণে। কেনেকুৱা লাগিছে ক'বা। বৰ ভাল লাগিছে। উপহাৰ যিয়ে নহওক মৰম আৰু আদৰেৰে দিলে এনেই ভাল লাগে। পিছে এইবিলাকনো মোলৈ কেলে আনিব লাগে? কিয়? তুমি জানো এইখন ঘৰৰ সদস্য নহয়? আমাৰ বাবে তুমিও খুৰা খুৰী সমানেই। আৰু খুৰা খুৰীৰ সমানে তোমাক মৰম কৰাটো আমাৰ দায়িত্ব। হয়নে খুৰী? খুৰী এই সকলোবোৰ নিচিৰ প্লেন। হওক দিয়া, তোমালোকক এনেকৈ দেখি বৰ ভাল লাগিছে। খুৰী প্ৰিয়া ক'ত আছে? প্ৰিয়া ভিতৰতে আছে। হয় নেকি? প্ৰীতম ব'লা আমি প্ৰিয়াক লগ কৰি আহোঁ। এক মিনিট ৰ'বা, তুমি এটা কাম কৰা, তুমি প্ৰিয়াক ইয়ালৈ লৈ আহা। আমি সকলোৰে মুখৰ আগত তাইক বস্তুটো দিম। ঠিক আছে দিয়া, এইটো লোৱাচোন, মই প্ৰিয়াক মাতি আনো। খুৰী প্ৰীতম কেনেকুৱা লাগিছে? বৰ ধুনীয়া লাগিছে। বৌ ডাঙৰ বোৱাৰী কেনেকৈ দেখি বৰ ভাল লাগিছে। হাইলাক আপোনাৰ দৰে স্বভাৱ গঢ়ি উঠিছে। নেদেখাজনে কৃপা কৰিলেই হয় আৰু। আহাচোন প্ৰিয়া, আহাচোন জলদি। প্ৰীতম দিয়াচোন, এইটো লোৱা তোমাৰ আৰু তোমাৰ আহিবলগীয়া বেবীটোৰ বাবে। লোৱা। কেনেকুৱা লাগিছে প্ৰিয়া? ভণ্টি
এই সকলোবোৰ বৌয়েৰাই পচন্দ কৰিছে। চা, আমি সকলোৱে তোৰ কাৰণে কিমান চিন্তা কৰোঁ, তোক আমি কিমান মৰম কৰোঁ। তইহে এনেকৈ মন মাৰি মাৰি ৰুমত সোমাই থাক। প্ৰিয়াক ইমান কৈছো যে এনেকে টেনশ্যন লৈ নাথাকিবা, ষ্ট্ৰেছ বাঢ়িব। আৰু মই আৰু বন্দনাটো আছোৱেই, আমাৰ লগততো কথা পাতিব পাৰা। কিন্তু তাইক বুজালে নুবুজে। এনেকে থাকিলে কেনেকে হ'ব? অলপ বাহিৰলৈ ওলাই যাবি, বৈৰাহঁতৰ লগত কথা পাতিবি। হা প্ৰিয়া, তুমি এতিয়া অকলশৰীয়া নহয়, আমি সকলোবোৰ আছো নহয় তোমাৰ লগত। তুমি টেনশ্যন নল'বা। এতিয়া ব'লা, ভিতৰলৈ ব'লা, অকণমান ৰেষ্ট কৰিবা। আহা প্ৰীতম। বৌ কিয়? তুমি জানো এখন ঘৰৰ সদস্য নহয়? আমাৰ বাবে তুমিও খুৰা-খুৰীৰ সমানেই, আৰু খুৰা-খুৰীৰ সমানেই তোমাক মৰম কৰাটো আমাৰ দায়িত্ব। প্ৰিয়াক ইমান কৈছো যে এনেকে টেনশ্যন লৈ নাথাকিবা, ষ্ট্ৰেছ বাঢ়িব। আৰু মই আৰু বন্দনাটো আছোৱেই, আমাৰ লগততো কথা পাতিব পাৰা। তুমি এতিয়া অকলশৰীয়া নহয়, আমি সকলোবোৰ আছো নহয় তোমাৰ লগত। তুমি টেনশ্যন নল'বা। বৰ বেয়াকৈ খেলিছে নিচিয়ে, কেৱল মোক লৈ নহয়, গোটেই ঘৰখনৰ মানুহবোৰৰ মনবোৰক লৈ খেলিছে। কেনেকৈ বুজাও নিচি? তেওঁ যি কৰি আছে সেয়া ভুল। কেনেকৈ বচাওঁ এই ঘৰখনক? পাহৰি যাবলৈ চেষ্টা কৰ প্ৰিয়া, তাই তোৰ কেতিয়াও নহয়। নিজৰ মতে চলি চলি আজি তোৰ এই অৱস্থা হৈছে। তইতো নাজানো মানুহে তোৰ আৰু প্ৰিয়াৰ সম্বন্ধৰ বিষয়ে কি কি কথা উলিয়াইছে, তোৰ চৰিত্ৰৰ ওপৰত কেনেকে বোকা ছটিয়াইছে মানুহে। এগৰাকী পিতৃ হৈ মই এইবোৰ কথা কেনেকে শুনি থাকো ক? আজিলৈকে কেৱল প্ৰিয়াৰ কথাকে ভাবি থাকিলো, এতিয়া অন্তত এবাৰ মোৰ কথা ভাব। প্ৰিয়া, প্ৰিয়া ৰচোন। প্ৰিয়া শুন না। প্ৰিয়া ৰচোন। প্ৰিয়া, প্ৰিয়া, প্ৰিয়া। তেতিয়াহ'লে আমি অকণমান সাৱধানে চলিব লাগিব। তেতিয়ালৈকে খুৰা-খুৰীক সময়মতে আলপৈচানো ধৰিব লাগিব, যাতে মানস আৰু প্ৰীতমে আমাৰ ওপৰত ভুলক্ৰমেও সন্দেহ নকৰে। আৰু আজি তোমাক ঠাট্টা কৰি কটোৱা মানুহবোৰে কাইলৈ কিন্তু তোমাৰ বিপদ হ'লে তোমাৰ ওচৰলৈ নাহে। গতিকে সেইবিলাক মানুহৰ কথা ভাবি নিজকে কষ্ট দিয়াৰ কিবা অৰ্থ আছে জানো? কোৱাচোন তুমি। খুৰীয়ে ঠিকে কৈছে প্ৰিয়া, তই এইবোৰ কথা
টোটেলি ইগনোৰ কৰিব লাগিব। মানস কি হ'ল প্ৰিয়াৰ? এই মানুহবোৰৰ যে আৰু বেলেগ একো কাম নাই, কেৱল আনৰ জীৱনত কি হৈছে কি নহৈছে সেইবোৰক লৈ ব্যস্ত থাকে। কি হ'ল ভালদৰে কোৱাচোন মানস। মই কৈ আছো না, আমি এনেকৈ ফুৰিব গৈছিলোঁ। প্ৰিয়া নাপায়। প্ৰিয়া নাকান্দিবিচোন, যি টি মানুহৰ কথাবোৰত গুৰুত্ব দি নিজৰে কিয় কষ্ট দিয়? সেইকাৰণে মই ক'তো ওলাই যাব নিবিচাৰো। ওলাই গ'লে খালি বাহিৰৰ মানুহৰ কথা শুনিব লগা হয়। প্ৰিয়া প্ৰিয়া মোলৈ চোৱাচোন। আনে কি কয় সেয়া ভাবি নিজকে কষ্ট দিয়াৰ অৰ্থ নাই। তুমি নিজক জানা, নিজক বুজি পোৱা। তোমাৰ জীৱনত কি পৰিস্থিতি হৈছে সেয়া আনে উপলব্ধি কৰিব নোৱাৰে নহয়। হাজাৰজনে হাজাৰটা কথা ক'ব, কিন্তু তোমাৰ সঁচাটো কেৱল তুমিহে জানা। আৰু আজি তোমাক ঠাট্টা কৰি কটোৱা মানুহবোৰে কাইলৈ কিন্তু তোমাৰ বিপদ হ'লে তোমাৰ ওচৰলৈ নাহে। গতিকে সেইবিলাক মানুহৰ কথা ভাবি নিজকে কষ্ট দিয়াৰ কিবা অৰ্থ আছে জানো? কোৱাচোন তুমি। খুৰীয়ে ঠিকে কৈছে প্ৰিয়া, তই এইবোৰ কথা টোটেলি ইগনোৰ কৰিব লাগিব। তই ষ্ট্ৰং হ'ব লাগিব। এনেকৈ আনৰ কথা শুনি ভাগি পৰিলে তই দেখোন শেষ হৈ যাবি। আৰু এটা কথা, এতিয়া কেৱল তুমি নিজৰ কথা ভাবিলেই নহ'ব, তোমাৰ আহিবলগীয়া সন্তানটিৰ কথা ভাবা। তুমি যদি নিজকেই চম্ভালিব নোৱাৰা, ইমান সহজে ভাগি পৰা, আহিবলগীয়া সন্তানটি কি হ'ব কোৱাচোন? কেনেকৈ চম্ভালিবা তুমি? মনত ৰাখিবা প্ৰিয়া, এই পৃথিৱীত নিজতকৈ আপোনাৰো কোনো নাই। সেয়ে নিজে নিজৰ সাহস হ'বলৈ শিকা। আমাৰ নেক্সট প্লেনিং কি? আৰু এতিয়া দেখিছোঁ ঘৰৰ ভিতৰত কথা পাতিবলৈ অসুবিধা হৈছে। মানস কেতিয়ালৈ যাব? নেক্সট উইকত। তেতিয়াহ'লে আমি অকণমান সাৱধানে চলিব লাগিব। তেতিয়ালৈকে খুৰা খুৰীক সময়মতে আল পইচানো ধৰিব লাগিব, যাতে মানস আৰু প্ৰীতমে আমাৰ ওপৰত ভুলক্ৰমেও সন্দেহ নকৰে। তোমালোকে এতিয়া কথা পাতি আছা, মই আকৌ এইফালে গোটেইখন বিচাৰি ফুৰিছোঁ। মানে গধূলি সময়ত এনেকৈ বাহিৰত খোজকাঢ়ি ভাল লাগে যে, সেইকাৰণে। সেইটো হয়। চাহ খাবানে? মই চাহ বনাওঁগৈ। নালাগে, তুমি চাহ বনাব নালাগে। আমি দুজনী থাকোঁতে তুমি কেলৈ চাহ বনাবা? আমি বনাম নহয়। ব'লা বন্দনা, আহা। ব'লা। কিন্তু এনেকৈ জানো তাই কিমান দিন থাকিব? তাইৰ বয়সনো কিমান হৈছে?
সেইটো কথা ময়ো নভবা নহয়। তাই কাৰোবাৰ লগত বিয়া হৈ পুনৰ জীৱনটো আৰম্ভ কৰাটো আমিও বিচাৰোঁ। কিন্তু তাইক বিয়া পাতিব কোনে? আপুনি আহি পালে। অঁ পালোহি। হেৰি কৰাচোন, গৰম পানী এগিলাচ আনাচোন। আনিছো ৰ'ব। কি ভাবি আছা মানস? প্ৰিয়াৰ কথাই ভাবিছোঁ। কি যে হ'ব তাইৰ ভৱিষ্যত। আমি থাকোঁতে আকৌ তাইৰ ভৱিষ্যতটো বেয়া হ'ব কিয়? কিন্তু এনেকৈ জানো তাই কিমান দিন থাকিব? তাইৰ বয়সনো কিমান হৈছে? সেইটো কথা ময়ো নভবা নহয়। তাই কাৰোবাৰ লগত বিয়া হৈ পুনৰ জীৱনটো আৰম্ভ কৰাটো আমিও বিচাৰোঁ। কিন্তু তাইক বিয়া পাতিব কোনে? মানে ভাস্কৰে বিয়া কৰাব বিচাৰিছিল, কিন্তু তাইতো না কৰি দিলে। আৰু ভাস্কৰৰ দৰে কোনোবা দ্বিতীয় এজন ভাল ল'ৰা পাব বুলি মই নাভাবোঁ। ভাস্কৰক না কৰি তাই জীৱনত সকলোতকৈ ডাঙৰ ভুলটো কৰিলে। এতিয়া সেইবোৰ বাদ দিয়া, যি হয় আগলৈ দেখা যাব। তোমাৰ লগত মোক কেতিয়া নিবা? আৰে তুমি আকৌ মোৰ লগত কিয় যাব লাগে? ঘৰখনত তোমাৰ লগত থাকিলে খুৰা-খুৰীয়ে ভাল পায়। ইমান দিনেতো খুৰা-খুৰীয়ে কষ্টই পালে। এতিয়া অন্ততঃ খুৰা-খুৰীয়ে সুখ পোৱাটো মই বিচাৰোঁ। আৰু মই তালৈ যোৱাৰ পিছত ট্ৰান্সফাৰৰ বাবেতো চেষ্টা কৰিমেই। নে তোমাৰ কিবা আপত্তি আছে? তুমি যি ভাল দেখা তাকে কৰা। আৰু ময়ো এতিয়া খুৰা-খুৰীক শুশ্ৰূষা কৰাটো বিচাৰোঁ। ময়ো তাকেই বিচাৰোঁ। আপুনি আহি পালে। অঁ পালোহি। হেৰি কৰাচোন, গৰম পানী এগিলাচ আনাচোন। আনিছো ৰ'ব।